আমি মেখেলি গাঁও আঞ্চলিক যুৱ সংঘই 1954 চনৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ভাগ অতি উলহ মালহেৰে আমি উদযাপন কৰি আহিছোঁ। শৰতৰ এই সময়ত বিভিন্ন স্থানত যি দুৰ্গা পূজাৰ পৰিভৰ চলে, তাৰ বিপৰীতে আমাৰ মাজুলীত বিশেষকৈ আমাৰ মেখেলি গাঁৱত আমি 1954 চনৰ পৰাই নিৰৱচ্ছিন্নভাৱে এই উৎসৱ পালন কৰি আহিছোঁ। এইবাৰ আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি জন্ম জয়ন্তী ভাগ পালন কৰিছিলোঁ। আজি আমাৰ তৃতীয় দিন। প্ৰথম দিনৰ কাৰ্যসূচীত আমি দিহানাম প্ৰতিযোগিতা ৰাখিছিলোঁ। আমাৰ মাজুলীৰ ভিত্তিক দিহানাম প্ৰতিযোগিতাত প্ৰায় অৰ্ধ শতাধিক দলে আমাৰ ইয়াত দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি বৰগীত ক আৰু খ শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। সেয়া ইতিমধ্যে হৈ গৈছে। আজি পুৱাৰ তৃতীয় দিনৰ কাৰ্যসূচী আমাৰ পুৱাৰ ভাগৰ পৰাই ভাগৱতী সমাজৰ উষা কীৰ্তনেৰে আৰম্ভ হৈছে। তাৰপিছতে আইসকলৰ নাম চলিলে। আৰু তাৰপিছতেই আমি অসমৰ হাৰ্থপ বৰেণ্য শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ। আমাৰ মেখেলি গাঁও আঞ্চলিক যুৱ সংঘৰ হলৰ দেৱালতে আমাৰ গাঁৱৰে শিল্পী বিজয় কৃষ্ণ হাজৰিকাই জুবিন গাৰ্গৰ এখনি চিত্ৰ অংকন কৰিছিল। তেখেতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। তাৰপিছতে আমি ভাগৱত শোভাযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি আমাৰ মেখেলি গাঁৱৰ সমূহ বাল্যৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলি আমাৰ গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ এটা দীঘলীয়াকৈ শোভাযাত্ৰা আৰম্ভ হ'ব। তাৰ পাছতেই গুৰুঘাটেৰে আমি আজিৰ মূল কাৰ্যসূচী আৰম্ভ কৰি মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাতে আমাৰ বিভিন্ন ধৰণৰ বৰেণ্য কৃষ্টিমূলক কাৰ্যসূচী থাকিব। ইয়াতে ঝুমুৰা মাটি আখৰাকে ধৰি লৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। তাৰ লগতে আমি উল্লেখ কৰিবলৈ ভাল পাম যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত নাট অংকীয়া নাট আমাৰ অৰ্জুন ভঞ্জনখনো আমাৰ ইয়াতে আজি প্ৰদৰ্শন মঞ্চস্থ কৰা হ'ব। আৰু ৰাতিলৈ মেখেলি গাঁও আঞ্চলিক যুৱ সংঘৰ শিল্পীসকলে ৰাৱণৰ মুক্তিযজ্ঞ নাটভাগি ইয়াতে প্ৰদৰ্শন কৰিব। আমি মাজুলীবাসীৰ আমি জনাবলৈ পাই আনন্দিত হৈছোঁ। আমি মেখেলি গাঁওবাসী সমূহে একত্ৰিত হৈ সকলোৱে আমি মহাপুৰুষজনাৰ জন্ম জয়ন্তী অতি উলহ মালহেৰে যি উদযাপন কৰিছোঁ, এয়া যাতে আমি অনাগত দিনসমূহতো যাতে উদযাপন কৰি থাকিবলৈ আমি শক্তি পাওঁ, বা অসমৰ বিভিন্ন স্থানত বা অসমৰ বাহিৰলৈ যাতে গুৰুজনাৰ এই সৃষ্টিৰাজি তেখেতে দি যোৱা মেটমৰা সম্ভাৰ আমি লৈ যাব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।